আসসালামু আলাইকুম। মোৰ এইটো হালধিৰ দ্বিতীয় পাৰ্ট হয়। এয়া আপোনালোকক দেখাবলৈ লৈছোঁ কইনাক হালধি দিবৰ বাবে দৰা ঘৰৰ পৰা এওঁলোক আহি পাইছে। এওঁলোকে আহি প্ৰথমতে তেওঁলোকে অলপ বহি জিৰাই লৈ চাহ পানী খালে। তাৰ পাছতে আমাৰ সকলোৱে হালধিৰ নিয়ম কৰিবলৈ বুলি তেওঁলোকক আগবঢ়াই দিলে। এয়া দুয়োজনী বোৱাৰী হাঁহি হাঁহি আহিছে, দেখিছেনে? ইমান মৰম লগা দুয়োজনী বোৱাৰী। লগতে আমাৰ মানুহে গৈ তেওঁলোকক আগবঢ়াই আনিলে। আৰু এয়া চাওকচোন, তেওঁলোকৰ নিয়ম অনুযায়ী তেওঁলোকে তেওঁলোকৰ গোটেই সা সৰঞ্জামবিলাক লৈ আহিছে। আৰু আমাৰ মানুহ বহি তেওঁলোকৰ নিয়মনো কি কৰিব বুলি চাই আছে। অলৰেডি আমাৰ নিয়ম হৈ গৈছিলে। আমাৰ নিয়ম কৰাৰ পাছত তেওঁলোকে আমাৰ কইনাক ভিতৰলৈ লৈ গৈ আকৌ তেওঁলোকৰ কাপোৰ পিন্ধালে। কাপোৰ পিন্ধাই এয়া চাওক, দেখা পাইছে আৰু মই নক'লেও বুজি পাইছে সকলোখিনি। এতিয়া তেওঁলোকৰ নিয়ম অনুযায়ী এজন এজনকৈ সকলোৱে নিয়ম কৰিছে। এয়া নানীয়েকে ধৰি কইনাক চুমা এটা খাইছে। তাৰপাছত আপোনালোকে মন কৰিবচোন দেই, তেওঁলোকে খাই বৈ অহাৰ পাছতে এয়া কইনাক শাৰী পিন্ধালে। শাৰী পিন্ধাই তেওঁলোকৰ নিয়ম আছে, যিহেতুকে সকলোৰে নিয়মবিলাক বেলেগ বেলেগ, গতিকে তেওঁলোকৰ নিয়ম অনুযায়ী তেওঁলোকে তেওঁলোকৰ কামখিনি আৰম্ভ কৰিছে আৰু আমি তেওঁলোকক সহায় কৰিছোঁ। আৰু ভিডিঅ' কৰিবলৈ বৰ হেঁচা ঠেলা হৈছিল জানেনে। তাৰ মাজৰে আপোনালোকক দেখাম বুলিয়েই ভতিজা ছোৱালীয়ে হালধিটো কেনেকৈ দিছে তেওঁলোকে দেখাম বুলি মই খুব কষ্টকৈ হ'লেও কেইটামান ক্লিপ ল'লোঁ দেই। ইমানেই কেমেৰামেন মই ফটো ল'বলৈ সোমাবই পৰা নাছিলোঁ। তাৰ মাজতেই কষ্ট কৰিলোঁ আৰু অকণমান আপোনালোকৰ বাবে। এয়া শাহুৱেক, আমাৰ ভতিজা ছোৱালীৰ শাহু। এয়া শাহুৱেকো অকণমান নিয়ম কৰিছে চাওকচোন। আৰু ইমান ভাল লাগিল তেওঁলোকৰ নিয়মখিনি। আৰু বোৱাৰীকেইজনীও যে মানিব লাগিব, আমাৰ ভতিজা ছোৱালীৰ সৈতে তেওঁলোকৰ তিনিজনী বোৱাৰী হ'ব। তিনিওজনী বোৱাৰী একে বহুত ধুনীয়া আৰু দেখিবলৈও ধুনীয়া, কথাই বতৰাই। এইগৰাকী হৈ গ'ল ডাঙৰ বোৱাৰী। এয়া চাওক, ডাঙৰ বোৱাৰীয়ে কিমান নিয়ম আছে সেয়া নিয়ম কৰিছে, পাণখিলাত আঙুঠি এটা সুমুৱাই লৈ। আৰু এইগৰাকী হৈছে ডাঙৰ বোৱাৰী, তেওঁলোকৰ ঘৰৰ ডাঙৰ বোৱাৰী। চাই থাকিবচোন দেই, আপোনালোকে চাই থাকক। ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি যাব। চাওকচোন, বিয়া এখন বুলি ক'লে কিমান যে নিয়ম নহয়নে? বহুত নিয়ম কৰিব লাগে। কইনা দৰা বুলি ক'লে নাৰ্ভাছ হৈ যায় নহয়, নিয়ম কৰোঁতে কৰোঁতে বহুতৰে বহুত নিয়ম থাকে। এইজনী হৈ গ'ল 2 নম্বৰ বোৱাৰী তেওঁলোকৰ ঘৰৰ। তাৰমানে আমাৰ ভতিজা ছোৱালীৰ দুয়োগৰাকী ভাবি হ'ব। এইজনী 2 নম্বৰজনী। এওঁ থাকে বাহিৰত, থাকে তুৰ্কীত থাকে এওঁ। এয়া চাওকচোন, ইমান মৰম লগা, সঁচাকৈ দেই বহুত ভাল লাগিছিল তেওঁলোকক দেখি। এতিয়া তেওঁলোকে হাতত মেহেন্দি লৈছে, দেখিছেনে? তেওঁলোকৰ নিয়ম অনুযায়ী তেওঁলোকে দুয়োখন হাততে কিবা এটা লিখিব। কিবা এটা বুলি কওঁতে দুয়োজনী বৌকে আমাৰ ভতিজা ছোৱালীৰ হ'ব লগা হাজবেণ্ডৰ নামেই লিখিলে, আজাদ। আৰু লিখি লৈ দুয়োজনীয়ে ইমান হাঁহিছে, এজনীও এজনীলৈ নাচালে। দুয়োজনীয়ে আজাদ বুলিয়ে লিখিলে দুয়োখন হাতত। তাৰপাছত আমি আকৌ জোকালোঁ, 2টা আজাদ হ'লে দিগদাৰ হ'ব নহয়, আজাদ এটাই কৰা। এই বুলি কৈ পেলাই হাঁহিলোঁ অলপ। এয়া চাওক, লিখি আছে। আৰু আমাৰ ৰজিও ধুনীয়াকৈ হাতখন পাতি দিছে, নিজৰ হাজবেণ্ডৰ নামটো লিখিব। তাইৰো মনটো বহুত ভাল লাগি আছে চাগৈ ভিতৰি ভিতৰি, নহয়নে? কি কয়? সকলোৰেতো একেই নহয়নে? যদিও দুখ লাগিছে, দুখৰ মাজত অকণ সুখো আছে, হয়নে নহয় কওকচোন? তাইতো কান্দিয়ে আছে, মাকে কান্দিয়ে আছে। ছোৱালী যাবগৈ, বৰ বেছি দূৰত পৰা নাই, গুৱাহাটীত ওচৰতেই পৰিছে। তথাপিও মাকে একেবাৰে যেতিয়া ছোৱালীজনী বিদায় দিব, কান্দিবই দিয়কচোন। আৰু মাকতকৈও যে পাপাকে বেছিকৈ কান্দিছে, বহুত কান্দি আছে জানেনে? আৰু এইফালে চাওক, এতিয়া চাওক, এয়া দৰা ঘৰৰ মানুহ এজন এজনকৈ লগাই আছে। কাৰণ আমাৰ কইনা ঘৰৰ মানুহৰ লগাই শেষ কৰিছিল, সেয়া ড্ৰেছ সলাই পেলালে। আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছোঁ, এইটো পাৰ্ট 2ৰ ভিডিঅ'। আৰু এয়া দৰা ঘৰৰ মানুহে এজন এজনকৈ তেওঁলোকৰ নিয়ম কৰি আছে। সকলোৰে এটা দিন আহিব ন, চব ছোৱালী এনেকৈয়ে বিদায় ল'ব লাগিব, এনেকৈয়ে হালধি তেল ল'বই লাগিব, নহয়নে? কাৰোবাৰ ভাগ্যত আছে, কাৰোবাৰ ভাগ্যত নাই, নহয়নে? ঠিক আছে, বাই বাই।